আজি মই আপোনালোকৰ আগত বহুত ধুনীয়া এটা ৰেচিপি বনাই দেখুৱাম আৰু এই ৰেচিপিটো বহুতে সোৱাদ লগা হয় আৰু হেলথিও হয়। আমি ৰাতিপুৱা চাহ কাপৰ লগত আৰু সন্ধিয়া চাহ কাপৰ লগত পটককে পাকঘৰত থকা বস্তুৰে আমি বনাই খাব পাৰো আৰু ল'ৰা ছোৱালীকো দিব পাৰো। বহুতে হেলথি হয়, টিফিনত দিব পাৰিব আপোনালোকে এনেদৰে বনাই। ল'ৰা ছোৱালীয়ে খাই বহুত ভাল লাগে। টমাটৰ চচৰ লগত চাহৰ লগত মানে খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাও। এয়া দেখিছেনে, বাহিৰৰ পৰা একেবাৰে ক্ৰেঞ্চি আৰু ভিতৰখন একেবাৰে কোমল। আৰু এই ৰেচিপিটোনো মই কেনেদৰে বনালো তাকে চাবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। এতিয়া আহকচোন মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে মই এটা বন্ধাকবি লৈছোঁ, একেবাৰে সৰু বন্ধাকবি। আৰু বন্ধাকবিটো মই প্ৰথমতে দুটুকুৰা কৰি লৈছোঁ আৰু এতিয়া এইখিনি একদম মিহি মিহিকৈ কাটি ল'ম। একেবাৰে মিহি মিহিকৈ কাটিব লাগিব। এয়া কবিখিনি মই ভালদৰে মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই এটা পিঁয়াজ লৈছোঁ আৰু এই পিঁয়াজটো ইয়াতে মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'ম। পিঁয়াজো মই দীঘলীয়া দীঘলীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া ইয়াতে মই এয়া নিমখ অলপমান মিলাই দিছোঁ। নিমখখিনি মিলাই মই হাতেৰে ভাল ধৰণে মোহাৰি দিম। খুব ভালদৰে হাতেৰে মোহাৰি মোহাৰি এইদৰে পানী ওলোৱালৈকে আমি মোহাৰি থাকিব লাগিব। আৰু দেখিছেনে বন্ধাকবিখিনি কিমান ফুলি আছিলে আৰু নিমখ দিয়াৰ লগে লগে জামৰি গ'ল। এয়া মই ভালদৰে সানি ল'লোঁ। এতিয়া মই এইখিনি অকণমান দেৰি থৈ দিম কিনাৰতে। দুটা গাজৰ লৈছোঁ, এই গাজৰ দুটাও মই এতিয়া পিহনাখনত ভালদৰে পিহি ল'ম। এয়া গাজৰখিনি মই ভালদৰে পিহনাত পিহি ল'লোঁ। এতিয়া মই এয়া কবিখিনিতে এই গাজৰখিনি মিলাই দিম। গাজৰ দুটাই দিছোঁ, বেছি দিলে মিঠা হৈ যাব, সেইকাৰণে এটা বন্ধাকবিত সৰু সৰু চাইজৰ মিডিয়াম চাইজৰ দুটা গাজৰ দি দিছোঁ। আৰু এতিয়া ইয়াৰ লগতে মই এয়া ধনিয়া লৈছোঁ অলপমান। ধনিয়াখিনিও মই মিহি মিহিকৈ কাটি দিম। আৰু এইটো ৰেচিপি বহুত হেলথি হয়, কাৰণ গাজৰ আছে, ধনিয়া আছে, বন্ধাকবি আছে, নহয়নে বাৰু? এতিয়া আমি ধনিয়া দিলোঁ আৰু ইয়াতে দিম এয়া পদুনাৰ পাত। পদুনাৰ পাত থাকিলে দি দিব। পদুনাৰ পাতো কাটি দিছোঁ। আৰু এটা কেঁচা জলকীয়া লৈছোঁ। কেঁচা জলকীয়াটো মই সৰু সৰুকৈ কাটি দিছোঁ। আৰু জ্বলা বেছি খালে বেছিকৈ দিব লাগে। এয়া হৈ গৈছে আমাৰ। ইয়াতে আমি অকণমান নিমখ মিলাই দিছোঁ। নিমখ আমাৰ প্ৰথমতে দিয়া আছে, সেইকাৰণে নিমখ একদম সাৱধানতাৰে দিব লাগিব। আৰু অকণমান এয়া হালধি পাউডাৰ দি দিছোঁ আৰু লগতে অকণমান এয়া জিৰা, আধা চামুচতকৈ কম অকণমান জিৰা মিলাই দিলোঁ। আৰু লগতে অকণমান জলকীয়া গুড়ি মিলাই দিম। জলকীয়াও এটা দিছোঁৱে, তথাপিতো অকণমান জলকীয়া গুড়ি মিলাই দিছোঁ। আৰু এতিয়া ইয়াত এটা বস্তু মিলাই দিম, জনি। এয়া জনি দেখিছেনে, অকণমান কম কৰি দিওঁ বাৰু। এয়া জনি আজৱাইন বুলি কয়। জনি দিলে কি হয়, ভজা বস্তু, তেলত ভজা বস্তু যদি আমি অকণমান জনি মিলাই দিওঁ গেছৰ প্ৰব্লেম নহয়, সেইকাৰণে জনি অকণমান মিলাই দিলে ভাল হয়। এতিয়া এইখিনি মই ভালদৰে হাতেৰে সানি ল'ম প্ৰথমতে। দেখিবলৈ ধুনীয়া লাগিছে, একেবাৰে কালাৰফুল নহয়নে? সেউজীয়া আৰু গাজৰৰ কালাৰ আৰু বন্ধাকবিৰ কালাৰ। এইয়া এতিয়া ইয়াত আমি লাহে লাহে বেচন মিলাই দিম। যিমান পাৰোঁ আমি বেচন কমকৈ মিলাম, যাতে পানী মিলাব লগা নপৰে। বন্ধাকবি আৰু পিঁয়াজ, গাজৰৰ পৰা যি পানী ওলাইছে সেই পানীখিনিৰে আমাৰ এয়া বেচন বাইণ্ডিং হ'ব লাগিব। কাৰণ বেচন বেছি দিলে পকৰীৰ দৰে লাগিব। আমি পকৰী নবনাওঁ, এয়া চব্জিৰ মানে পাচলিৰে বনাম, যাতে হেলথি হয় খাবলৈ। দেখিছেনে এতিয়াও পনীয়া হৈ আছে। আৰু অলপ বেচন মই মিলাই দিওঁ। এইদৰে কম কমকৈ বেচন মিলাই মই ধুনীয়াকৈ একদম ভালদৰে সানি ল'ম, যাতে
আমি এটা টিক্কিৰ দৰে বনাব পাৰোঁ। এয়া মই ভালদৰে সানি ললোঁ বেচনৰ লগত। আৰু বেচন কিমান লাগিব প্ৰথমতে ক'ব পৰা নাযায়, কাৰণ পানী কিমান ওলাই কবিৰ পৰা তাৰ ওপৰত নিৰ্ভৰ কৰে বেচন কিমান লাগিব। এয়া দেখিছেনে, একেবাৰে টাইটো হোৱা নাই আৰু একেবাৰে ঢিলাও হোৱা নাই। পকৰি বনাবলৈ আমাৰ যেনেকুৱা লাগে তাতকৈ অকণমান টাইট কৰি আমি এনেদৰে আমাৰ মিশ্ৰণটো এয়া বনাই দিলোঁ। আৰু মই এতিয়া হাতখন ধুই আহোঁগৈ। এয়া গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু ৰিফাইন তেল দি দিছোঁ। মিঠাতেলো দিব পাৰি, মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। আৰু তেলখিনি মিডিয়াম গৰম কৰি লৈছোঁ। এতিয়া আমি এয়া বনাই থোৱা মিশ্ৰণখিনিৰ পৰা অলপমান লৈ ল'ম। আৰু প্ৰথমতে হাতত তেল অকণমান লগাই লৈছোঁ। লগাই এয়া দেখিছেনে, অকণমান এনেকৈ লৈ লৈছোঁ। আৰু লৈ পেলানি অকণমান এনেকৈ চেপেটা কৰি দিছোঁ আৰু তেলত দি যাম। যিহেতু বেছি টান নহয়, আগতে এনেকৈ টিক্কি বনাই থ'ব নোৱাৰি। আৰু বনাবৰ সময়ত লগত বনাই এনেদৰে দি যাব লাগিব আমি। বেছি টাইম নালাগে, পটককৈ হয় বাৰু। তথাপিতো আগত অলপমান পনীয়া হোৱাৰ কাৰণে আগতে আৰু বনাই থ'ব নোৱাৰি। লগত বনাই এয়া মই দি গৈছোঁ। কেৰাহীখনত যিমান ধৰে দি যাম মই। আৰু কেৰাহীখন যদি এনেকুৱা অলপ বহল ধৰণৰ লয় তেতিয়া ভাল হ'ব। এয়া গেছৰ ফ্লেমটো অকণমান মই কম কৰি দিছোঁ। বহুত গৰম আছিলে, জ্বলি যাব পাৰে নতুবা। এয়া ইমানখিনিয়ে ধৰিছে। বেছিকৈ দিলে ইটো সিটোৰ লগত লাগি যাব পাৰে, সেইকাৰণে অলপ কমকৈ দিছোঁ। এয়া আমাৰ এটা ছাইড হৈ গৈছে। এতিয়া মই লুটিয়াই দিম এইকেইটা। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু গেছৰ ফ্লেমটো এতিয়া বহুত হাইত থ'ব নালাগে দেই। প্ৰথমতে তেলখিনি গৰম কৰিবৰ কাৰণেহে আমি গেছৰ ফ্লেমটো হাই কৰি লৈছিলোঁ। আৰু এই টিক্কিকেইটা বা এই পিঠাকেইটা যেতিয়া মই বনাই আছোঁ তেতিয়া গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ, নতুবা জ্বলি যাব আৰু ভিতৰখন কেঁচা হৈ থাকিব। এতিয়া আমাৰ ধুনীয়াকৈ হৈছে, কাৰণ মই ল' মিডিয়ামত ৰাখিছোঁ। লাহে লাহে ৰঙো ধৰি আহিছে আৰু ভিতৰখনো ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আকৌ 1 মিনিটমান এইদৰে থাকিবলৈ দিম। বুজিছেনে, এয়া দুইটা ছাইড হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই ল'ম আৰু গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু তেলখিনি নিগৰাই দিছোঁ অকণমান। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। এইকেইটা উঠাই ল'ম। এয়া আমাৰ ধুনীয়াকৈ বন্ধাকবি আৰু গাজৰৰ টিক্কি হৈ গৈছে। এয়া এতিয়া মই আকৌ আগৰ দৰে দিম, আপোনালোকক দেখুৱাই দিছোঁ। আৰু দিব পাৰিবই বাৰু, তথাপিতো এয়া এনেকৈ দি যাম। এতিয়া খাবলৈ বহুত সোৱাদ লগা হয় আৰু আলহী আহিলেও পটককৈ বনাই দিব পাৰিব, কাৰণ এতিয়া চবৰে ঘৰতে বন্ধাকবি গাজৰ থাকেই, নহয় জানো বাৰু? আৰু বেচনো থাকেই চবৰে ঘৰতে। তো আলহী আহিলেও ধুনীয়াকৈ বনাই দিব পাৰিব। আৰু মানুহজনে যদি টিফিন লৈ যায় তেওঁকো বনাই দিব পাৰিব, ল'ৰা ছোৱালীকো টিফিনত বনাই দিব পাৰিব। এয়া মই ছেকেণ্ড বেচ দি দিলোঁ আৰু এতিয়া অকণমান দেৰি এনেদৰে থৈ দিম 1 মিনিটমান। এয়া আমাৰ ছেকেণ্ড বেচো হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। আৰু আপোনালোকে বনালে গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিব। হাই ফ্লেমত ৰাখিলে কি হ'ব, মাজৰখিনি নিসিজিব আৰু ৰংটো ধৰি যাব। মই ল' মিডিয়ামতে ৰাখিছোঁ গেছৰ ফ্লেমটো। ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু ভিতৰখিনিও ধুনীয়াকৈ সিজি গৈছে। মই ধুনীয়াকৈ প্লেটত সজাই দিলোঁ। দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু দেখিবলৈ ধুনীয়া নহয়, খাবলৈও বহুত সোৱাদ লগা হয়, একেবাৰে হেল্থি হয়। আৰু ৰাতিপুৱা চাহকাপৰ লগত, সন্ধিয়া চাহকাপৰ লগত আমি এনেধৰণে বনাই খাব পাৰোঁ। আৰু আপোনালোকে যদি এনেদৰে বনাই খাইছে তেতিয়াহ'লে গম পায়েই সোৱাদটো কিমান ভাল হয়, নহয়নে বাৰু? আৰু যদি বনোৱা নাই তেনেহ'লে এনেদৰে এবাৰ বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ। মোৰতো বহুত ভাল লাগে। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্টছ কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।